কোনোবা ঘৰ সাজিলে, কোনোবা ঘৰ সাজি আছে, কোনোবা ঘৰ ভাঙিলেও। আৰু মই এতিয়ালৈকে ঘৰ সাজোতো বাদ দিয়ক, বাৰান্দা খুঁটা এটাও পুতিব পৰা নাই। কেঁচা কলিজাজনী কিয়নো তেনেকুৱাকে কয়। মোৰ কেৰেক্টাৰটো খুব এটা ভাল কেৰেক্টাৰ, এটা মদাই কেৰেক্টাৰ এটা। গতিকে মই কোৱা আৰু বোলে হেৰি মই মদ খালো কিবা হলো, মোৰ ঘনীয়ে গালি পাৰিলো কিবা কৰিলো, কিন্তু ঘনীজনীলৈ কিন্তু মোৰ কিন্তু মৰম এটা আছে। খুব সুন্দৰ কাহিনী আৰু নতুন আৰ্টিষ্ট সকলে খুব ধুনীয়াকে কাম কৰিছে। আৰু এই সুযোগতে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছো, আপোনালোকৰ চেনেলৰ জৰিয়তে এই পাগল আমাৰ ছুটি ছবিখনৰ যিহেতু আপোনালোক আহিছে। আৰু ধুনীয়া কনচেপ্ট, ধুনীয়া বা ইয়াতে যিজনে লিখিছে মোৰ ভাইটি সদৃশ, তেওঁ খুব সুন্দৰ লিখনি, কাহিনী খুব ধুনীয়া। আৰু এক্টৰ খিনিও খুব ভাল, যদিও অকণমান বুজাবলগীয়া হৈছে, তথাপিতো বুজালে বুজি পায়। মোৰ সম্ভৱ এটা আশা কৰো যে সকলোৱে যেনে এই ছুটি ছবিখন আকোৱালি লয়, আদৰি লয়, আমি এনেকুৱাকে কাম কৰি থাকো। মোৰ এটাই উদ্দেশ্য যে যিখিনি বৰ্তমান নৱাগত অভিনেতা অভিনেত্ৰী আমাৰ মাজত আহিছে, আজিকালি কি হয়, কোনেও কাকো আগুৱাই নিবলৈ চেষ্টা নকৰে। আমাৰ অসমীয়া জাতিটো এটা কেঁকোৰা বুলি ক'লেও ভুল নহয়। মই আগুৱাই গৈছো, মোৰ লগতে আৰু 4জনক আগুৱাই নিব পাৰিলে মোৰো অকমান ভাল লাগে। সেই মানে কি তেনেকুৱা ভাবি এনেকুৱা ধৰণৰ কিছুমান কাম হাতত লৈ ল'ৰা ছোৱালী বা বয়সস্থ হওক বা যিকোনো ব্যক্তিসকলক লৈ এনেকুৱাকে আমি কাম কৰি সদায় আগবাঢ়ি যাব বিচাৰো। আৰু এই ছুটি ছবিখন আমাৰ যিখন পাগল, সেইখনক সকলোৱে আদৰি ল'ব বুলি আশা কৰিছো। ছুটি ছবিখন কম দিনৰ ভিতৰতে ৰাইজৰ মাজত মুক্তি লাভ কৰিব। যিহেতু মুকুতাদাক চবেই আদৰি লৈছে, এইখন যিহেতু পাগল ছুটি ছবিত আপুনি যিহেতু অভিনয় কৰিব, আপোনাক কেনে ৰূপত দৰ্শকে দেখা পাব পৰিচালক ৰূপেও? হয়, মানে কি এতিয়া কথাটো কেনেকুৱা, আমাৰ গোটেইখিনি আছে বেহৰবাৰী। আজি আমাৰ বেহৰবাৰীৰ পৰা আজি মই 2013 চনত আহিছিলো, যথেষ্ট শিকিব পাৰিছো। আৰু বেহৰবাৰীৰ পৰা শিকি আজি ইমান খিনি পাইছোহি। গতিকে তাত যেনেকুৱা এটা ৰূপত পাব, ইয়াতে এটা ব্যতিক্ৰমী ৰূপত পাব। আৰু মানুহে, মই অলপ দিনৰ আগতে ইনষ্টাগ্ৰামত এটা ভিডিঅ' বনাইছিলো, আগত এটা গান আছিলে, আমি দুই এদিন যেনে ঘৰ সাজিলে। কোনোবা ঘৰ সাজিলে, কোনোবা ঘৰ সাজি আছে, কোনোবা ঘৰ ভাঙিলেও। আৰু মই এতিয়ালৈকে ঘৰ সাজোতো বাদ দিয়ক, বাৰান্দা খুঁটা এটাও পুতিব পৰা নাই। গতিকে আৰু এইখনত মই কিন্তু বিয়া পতা, মোৰ এগৰাকী মানে কিয় ৱাইফো আছে। এটা সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত পাব। আশা কৰক সমাজে এটা ভাল এটা মানে কি চৰ্ট ফিল্ম এখন লাভ কৰিব বুলি আশা কৰিছো। এটা সংলাপ যদি আপুনি এই মুহূৰ্তত নাটকৰ সংলাপ যদি কৈ দিয়ে? এইখনৰ সংলাপ মানে কি বিশেষ সংলাপ নাই। মোৰ কেৰেক্টাৰটো খুব এটা ভাল কেৰেক্টাৰ, এটা মদাই কেৰেক্টাৰ এটা। গতিকে মই কোৱা আৰু বোলে হেৰি মই মদ খালো কিবা হলো, মোৰ ঘনীয়ে গালি পাৰিলো কিবা কৰিলো, কিন্তু ঘনীজনীলৈ কিন্তু মোৰ কিন্তু মৰম এটা আছে। আৰু তাইক স্ক্ৰিপ্টত নামটো তাই বেলেগ বুলি আছে, মই তাইক আকৌ ডাইলগত কওঁ কেঁচা কলিজাজনী কিয়নো তেনেকুৱাকে কয়। তেনেকুৱা গতিকে এতিয়া কবিকে নকওঁ, চাই থাকিব আগন্তুক দিনত এই পাগলখন ৰাইজে আঁকোৱালি লব বুলি আশা কৰিলো। খুব ভাল পাব। মোৰ ভাইটি এজনে যিটো পাগল কেৰেক্টাৰ কৰিছে, খুব ধুনীয়া এক্টিং কৰিছে। আৰু মোৰ ঘনী যিজনী কৰিছে, বা যি সকলো এক্ট্ৰেছ বা এক্টৰ সকলোৱে ভাল অভিনয় কৰিছে। আপোনালোকে সেই মাজত উপস্থিত হোৱাৰ বাবে জিকে প্ৰডাকশ্যন অভিনয়ত মোৰ নিজৰ কাহিনীৰে আৰু অচিনি ডেকা অৰ্থাৎ মুকুৰা ডেকাৰ পৰিচালনাৰে এখন আমি ছুটি ছবি কাম কৰি আছো, বা আমাৰ যোৱা শনিবাৰৰ পৰা হৈ আছে, যিখনৰ নাম হৈছে পাগল। সেই পাগল শ্বৰ্ট ফিল্মখন আমি ভাবি আছো যে অহা 15 আগষ্টৰ তাৰিখৰ দিনাখনি ৰিলিজ কৰিম। আৰু সেইখন আমাৰ প্ৰচাৰ হ'ব JK ট্ৰেভেল এণ্ড এণ্টাৰটেইনমেণ্ট নামৰ যিটো ইউটিউব চেনেল আছে, সেই ইউটিউব চেনেলটোত আমি প্ৰচাৰ কৰিম বুলি ভাবিছোঁ। আৰু আমাৰ লগত যদি কোনোবা যোগাযোগ কৰিব বিচাৰে, তেখেতসকলে আমি ৱেলকাম জনাইছোঁ। তেখেতসকলে আমাৰ লগত যোগাযোগ কৰিব পাৰে, যিহেতু আমি আগন্তুক দিনত আৰু কেইবাটাও শ্বৰ্ট ফিল্মৰ কাম কৰিম বুলি মনত ভাবি থৈছোঁ। গতিকে যদি কোনোবাই ইচ্ছা কৰে তেতিয়াহ'লে আমাৰ লগত আহিব পাৰে। ধন্যবাদ। এইটো যেতিয়া তোমাৰ কাহিনী বনাইছা শ্বুটিং মানে ছুটি ছবিখন, কেনেদৰে পৰিকল্পনা কৰিলা? হয়, এইটো মানে পৰিকল্পনা আচলতে মোৰ এতিয়া নহয়। এই ছুটি ছবিখন লিখোঁতে মোৰ পুৰাপুৰি 3 বছৰ লাগিছে। 3 বছৰ লগাৰ পিছত ইয়াৰ সঁচা কাহিনীটো মই কৈ দিব বিচাৰোঁ আজি। 3 বছৰ বিচাৰিলে তাৰপিছত মই আমাৰ অচিনি ডেকা মুকুতাদাৰ লগতো কথা পাতিলোঁ, সকলোৰে লগত কথা পাতি চব কেৰেক্টাৰ কেনেকৈ কি কৰা হ'ব, কেমেৰামেনৰ পৰা ধৰি সকলোখিনি মই কৈ দিলোঁ। তাৰপিছত কোৱাৰ পিছত মই যেতিয়া স্ক্ৰিপ্টটো বিচাৰিলোঁ, আচলতে স্ক্ৰিপ্টটো মোৰ হেৰাই থাকিলে, সঁচা কথা স্ক্ৰিপ্টটো মোৰ হেৰাই থাকিলে। তাৰপিছত মই এসপ্তাহ
এসপ্তাহৰ ভিতৰত এই স্ক্ৰিপ্টটো লিখিছিলোঁ, যিটো লিখোঁতে পুৰাপুৰি এসপ্তাহ লাগিলে। তাৰে মোৰ 2 দিন এটা ডাইলগৰ কাৰণে ৰৈ দিবলগীয়া হ'ল। মোৰ এইটো স্ক্ৰিপ্টটো সম্পূৰ্ণ কৰিলোঁ মুঠতে 2.5 দিনৰ ভিতৰত। তাতে নাজানো হয়তো মাজত কিছুমান ভুল ক্ৰুটি ৰৈ যাব পাৰে, সেইখিনিৰ কাৰণে মই আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ। লগতে আশা কৰোঁ যে শ্বৰ্ট ফিল্মখন চাই সকলোৱে ভাল পাব, কাৰণ শ্বৰ্ট ফিল্মখনৰ খুব কম জানে আপোনালোক সকলোৱে যে শ্বৰ্ট ফিল্ম এখন বনাবৰ কাৰণে আমাৰ হাতত সময় বহুত কম থাকে। তাৰ মাজতে আমি যিমান পাৰিছোঁ ইয়াত সকলোখিনি বস্তু সোমোৱাই পেলাই এখন শ্বৰ্ট ফিল্ম কৰিব বিচাৰিছোঁ, যিখনৰ নাম হৈছে পাগল। যিহেতু আগতীয়াকে কাহিনীটো কোৱাটো অসম্ভৱ কথা, হয় হয়। কিন্তু তথাপিতো মূল বিষয় হিচাপে তুমি কি লৈছিলা এই কাহিনী? এই কাহিনীটো হৈছে মানে এজন গাঁৱৰ খুব দুখীয়া ল'ৰা, যাৰ মানে মাক দেউতাক সৰুতেই ঢুকাই যায়, কিন্তু তেওঁৰে বংশৰ কিছুমান মানুহে তেওঁক লাগি পেলাই কেনেকে ধ্বংস কৰি দিলে। এটা মানে মাক দেউতাক নথকা এটা ল'ৰাৰ জীৱন সংগ্ৰামটো কেনেকুৱা ধৰণৰ হয়, সেই কাহিনীটোৰ লগতে জড়িত কৰি পেলাই মই তাত কিছু কাহিনী দিবলগীয়া হৈছে। যিহেতু এখন কাহিনী প্ৰস্তুত কৰোঁতে কিছুমান দিবলগীয়া হয়, সেইটো কাৰণে তাত লগত মিলাই পেলাই ভালেমানখিনি দিছোঁ। তাত আপোনাৰ আমাৰ ইউটিউবাৰ DK দাও আছে, আমাৰ বেহাৰবাৰী আপোষ্টাৰ মুকুতা দা আছে, লগতে কেইবাখন থিয়েটাৰ কৰিঅ'গ্ৰাফাৰ ৰঞ্জিত দা আছে। গতিকে ইয়াত সকলোখিনি পুৰণি শিল্পী মিলি পেলাই এইখন কৰিছে। গতিকে নিশ্চয় আশা কৰোঁ সকলোৱে ভাল পাব।